তিতাবৰৰ ঐতিহ্যমণ্ডিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশাচুৰৰ চাফাই অভিযান। বিদ্যালয় চিচিটিভিৰ ডিভিআৰ 3টাকৈ টেবলেট আৰু কেইবাটাও কম্পিউটাৰৰ CPU নষ্ট কৰিলে চুৰে। গ্ৰীষ্মকালীন বন্ধৰ সুযোগ লৈ বিদ্যালয়ত চুৰে চলালে চাফাই অভিযান। দিনে নিশাই তিতাবৰ আৰক্ষীয়ে গিজগিজাই থকা তিতাবৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে চুৰিকাণ্ড। বিদ্যালয় অধ্যক্ষৰ কোঠাৰ দৰ্জা ভাঙি সোমাই চুৰে চলালে চাফাই অভিযান। চিচিটিভি কেমেৰাত বন্দী চুৰৰ চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। চুৰুৱা পিছদিনা বিদ্যালয় আহোঁতে পিছত গম পালোঁ যে দৰ্জা ভাঙি থৈছে আৰু দৰ্জা ভাঙি থোৱাৰ কাৰণে তেনেকৈ আমি সোমোৱা নাই পটককৈ। পিছত প্ৰশাসনৰ মানুহ আহিলে, তেওঁলোকৰ সন্মুখত দৰ্জা খুলি সোমালোঁ। দেখিলোঁ যে ৰুমৰ পৰা ডিভিআৰ এটা, CCTV 3টা এইটো কি কয় টেবলেট তেওঁলোকে লৈ গৈছে আৰু 2টা CPU নষ্ট কৰি থৈ গৈছে। CCTV কেমেৰা এটাত ওলাইছে তেওঁ, কিন্তু মুখটো ঢাকি থৈছে কাৰণে আমি ধৰিব পৰা নাই কোন হয়। আমাৰ নৈশ চকীদাৰটো থাকিব লাগে হয়, কিন্তু আমাৰ তেনেকুৱা নৈশ চকীদাৰৰ কোনো ব্যৱস্থা নাই কোনো স্কুলতে, তেনেকুৱা এপইণ্টমেণ্টো নাই। আৰু যিকেইগৰাকী আছে ডে চকীদাৰ সেইকেইগৰাকী মহিলা আৰু ছোৱালী, সেইটো কাৰণে নৈশ চকীদাৰটোতো নাই। দৰ্জা ভাঙিছে আমাৰ এটা অফিচ ৰুমৰ, যে যিটো দ্বিতীয় দৰ্জা আছে সেইটো আলৰকটো তেওঁলোকে উঠাই পেলালে আৰু সেইফালেদি সোমালে।